পৰৱৰ্তী খবৰ মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে কয়লাৰ অবৈধ খনন উত্তৰ পূব কয়লা ক্ষেত্ৰৰ এলেকাধীন টিকক ৱেষ্ট মাইনিঙত চোৰাংভাৱে কয়লা খনন কাৰ্যত জড়িত ৩জন শ্ৰমিকৰ মৃত্যু হয় এই ঘটনাক লৈ মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ঘটনাক লৈ আমাৰ মাৰ্ঘেৰিটাৰ সংবাদদাতা জিতু গগৈ এক প্ৰতিবেদন যুগুত কৰি পঠিয়াইছে সেই প্ৰতিবেদন আগবঢ়াইছো মাৰ্ঘেৰিটা যি মাৰ্ঘেৰিটা মহকুমাত ইতিমধ্যে অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া ব্যৱসায় সামাজিক মাধ্যমত আচলতে ইতিমধ্যে বাতৰি সবিস্তাৰে প্ৰকাশ কৰি আহিছোঁ চোৰাং কয়লাৰ ৰমৰমীয়া ব্যৱসায়ৰ বিৰুদ্ধে কিন্তু তেনে সময়তে যি ২৪ তাৰিখে মাৰ্ঘেৰিটা মহকুমাৰ যি টিকক কলিয়ৰী আছে সেই টিকক কলিয়ৰী অঞ্চলতে আচলতে চোৰাং কয়লা খননত ৪জনকৈ শ্ৰমিক যি গৈছিল তালৈ নিশা ১২:৩০ বজাত তেনেস্থলতেই ৩জন শ্ৰমিকে তাত প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু সেই মই যি উপস্থিত আছোঁ বৰ্তমান টিৰাপ কলিয়ৰী অঞ্চলত দেখিছে সমগ্ৰ যি পাহাৰ অঞ্চলসমূহ আছে এই পাহাৰ অঞ্চলসমূহতে আচলতে চোৰাং কয়লাৰ যি ৰমৰমীয়া ব্যৱসায় আচলতে গঢ় লৈ উঠা দেখা পৰিলক্ষিত হৈছে তেনেস্থলত আচলতে যি ২৪ তাৰিখৰ নিশা যি এই ঘটনা সংঘটিত হৈছিল যে ৩জনকৈ যি শ্ৰমিক ইতিমধ্যে নেপালৰ এজন আৰু বাকী ২জন হৈছে মেঘালয়ৰ আৰু তেওঁলোকৰ যি পৰিয়ালৰ লোক আচলতে যোৱা কালিয়েই মেঘালয়ৰ পৰা আহি যি ঘটনা সংঘটিত হৈছিল টিকক কলিয়ৰী ৱেষ্ট মাইন্সত সেই মাইন্সত আহি উপস্থিত হৈছিল আৰু দিনে নিশাই যি মাৰ্ঘেৰিটাৰ মহকুমা প্ৰশাসন আৰু উত্তৰ পূব কয়লা ক্ষেত্ৰৰ যি বিষয়াসকল আছে উচ্চপদস্থ বিষয়াসকলেই তেওঁলোকক যি JCB পকলেন আৰু বিভিন্ন যি সৰঞ্জাম SDRF NDRFৰ সহযোগত তেওঁলোকে তাত যি ৩জন ব্যক্তিক উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল তেনেক্ষেত্ৰত কিন্তু এই মুহূৰ্তলৈকে কোনো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই তেনেস্থলত আমাৰ যি বিভিন্ন মাৰ্ঘেৰিটাৰ যি বিভিন্ন দল সংগঠন আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম যে কি ক'ব তেওঁলোকৰ প্ৰতি মাৰ্ঘেৰিটাত ইতিমধ্যে অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া ব্যৱসায় তেনে ক্ষেত্ৰত ৩জনকৈ শ্ৰমিকে আজি প্ৰাণ হেৰুৱাব লগা হৈছে মাৰ্ঘেৰিটাত বিশেষকৈ এই লিডু গ'ল্ডফিল্ড মাইনিঙৰ এৰিয়াত নামদাং হওক ইয়াত হওক টিয়ক হওক প্ৰতিটো বছৰতে প্ৰায় ১৫জন পৰা ২০জন শ্ৰমিকসকলে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হয় আৰু আচলতে মৃত্যুৰ মুখত ঠেলি দিয়াটো মেইন কালপিতবোৰ হৈছে কিছুমান মাফিয়াবোৰ আছে আৰু এই মাফিয়াবোৰে কি কয় মানুহবোৰ যি দৰিদ্ৰতাৰ কাৰণে তেওঁলোকৰ দৈনন্দিন যি জীৱন চলাব নোৱাৰা হয় তেওঁলোকে বাধ্য কৰে মানুহবোৰ যে মাটিৰ তলত প্ৰায় ২০০ ফুট ৩০০ ফুট তললৈ যাবৰ কাৰণে টকা পইচা লালসা দি মেলি তেওঁলোকক বাধ্য কৰে যাবৰ কাৰণে আৰু তাৰ প্ৰতিফল যেতিয়া মানুহবোৰ মৰি যায় বা সৰু এটা এক্সিডেণ্ট ঘটে তেতিয়া সিহঁতে কি কৰে গোটেই পাহাৰটোৰ বা পাহাৰৰ যিখন মুখ থাকে মুখৰ ওপৰত ঢাকি দিয়া হয় যাৰ কাৰণে মানুহ কেনেকৈ মৰে আপুনি এনেই ভাবকচোন কেনেকৈ অমানৱীয় কাম এইটো এজন মানুহ ৩০০ ফুট ভিতৰলৈ কোনো ছেফটি ফিচাৰ্ছ নথকাকৈ ভিতৰলৈ পঠাই দিয়া হয় তাৰপাছত মানুহ যেতিয়া মৰি যায় ওপৰত ঢাকি দিয়া হয় মানুহ ভিতৰত জীৱিত আছে এতিয়া আধা মৰা আছে একো খবৰ খাতি নলয় মানুহবোৰক ডাইৰেক্ট মাৰ্ডাৰ কৰে সিহঁতে আৰু যেতিয়া এই গোটেই কেছবোৰ ওলাই আহে তেতিয়া লাহেকৈ কি কৰে চুৰ চৰ্দাৰবোৰে কি কৰে তেওঁলোকে আঁতৰি যায় ইয়াত দৰিদ্ৰতা আৰু আমি জানো এতিয়াতো চাৰিওফালে দৰিদ্ৰতা যেনেকৈ মূল্য বৃদ্ধি মানুহবোৰ কাম কৰিব লাগিব আৰু সিহঁতে কাম কৰিবৰ কাৰণে নেকি বান্ধনত তেওঁলোকে চাৰিওফালে পৰা বান্ধি দিছে যে তেওঁলোকে ৰেড হল মাইনিং কৰিব লাগিব আৰু ৰেড হল মাইনিং কি কৰিব লাগিব ১০০ মিটাৰ মাটিৰ তললৈ যাব লাগিব পাহাৰ কোন সময়ত ক্ষয় পৰিব কোনো গম নাপায় ইয়াত যে হাজাৰ হাজাৰ কোটি কোটি ইয়াত সেউজীয়া বনাঞ্চল আছিলে এই বনাঞ্চল ধ্বংস কৰিলে কোনে কৰিছে তেখেতৰ ভাইটি শৰ্মাই কৰিছে ঘটনাটো অতিকৈ দুৰ্ভাগ্যজনক এই ধৰণৰ ঘটনা মাৰ্ঘেৰিটা লিডুৰ কাৰণে সহজলভ্য হ'ব পাৰে কিন্তু একোখন ঘৰৰ কাৰণে এইটো কিমান দুৰ্ভাগ্যজনক কিমান অনাকাংক্ষিত এই কথা বতৰাবিলাক আমাৰ দৰে ল'ৰাবিলাকে খুব ভালদৰে বুজি পাওঁ কাৰণ ইয়াৰ আগতেও আমি এই সাংগঠনিক লাইফত প্ৰাঞ্জল মৰাণ নামৰ যিজন হেৰাইছিল ইয়াতে এজন শ্ৰমিক ইয়াতে কাম কৰিবলৈ আহি এই কেছটো যেতিয়া যুঁজিছিলোঁ নহয় একদম মন মগজু আটাইখিনি লগাই সেই মুহূৰ্তত আমি এই কথা বতৰাবিলাক খুব ভালকৈ অনুভৱ কৰিছিলোঁ এতিয়া আমাৰ দ্বিতীয় প্ৰসংগটো হৈছে যে এই প্ৰাঞ্জল মৰাণৰ কেছটোৰ পিছত তিনিচুকীয়াৰ চিভিল প্ৰশাসনে আমাৰ তিনিচুকীয়াৰ DCয়ে হওক আমাৰ মাৰ্ঘেৰিটাৰ SDCয়ে হওক এই চিভিল প্ৰশাসনে আচলতে একদম কোনো ধৰণৰ গুৰুত্ব প্ৰকাশন কৰা নাই হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা এই দুয়োজনৰ অত্যধিক টকাৰ খকৰ কাৰণে আজি এই ৩জন লোকৰ মৃত্যু হৈছে এই কথাটো একেবাৰে স্পষ্ট আৰু এই টকাবিলাক যে তেওঁলোকে নিব লগা হৈছে বৰঘৰলৈকে তাত বলি দিব লগা হৈছে ইমান সহজতে টকা নাপায়তো ইমান শ কোটি টকা যে তেওঁলোকে সম্প্ৰতি পাহাৰ গঢ়িছে তাৰ অন্তৰালত এই ৩জনকে লোক আমাৰ ইয়াতে বলি দিব লগা হৈছে এই কথাটো আমি বুজি পাইছোঁ আৰু তৃতীয় কথাটো হৈছে এই ঘটনাটোৱে আচলতে এখনকৈ বহিঃ ৰাজ্য মেঘালয়ত আমাক বদনামী কৰি তোলা হৈছে যে আজিৰ তাৰিখত অসমত ২ নম্বৰী ইলিগেল যিটো মাইনিং
ইয়াতে চলি আছে এই কথাটো স্পষ্ট হৈছে এই কথা বতৰাখিনি কওক যে ইয়াতে কোন কোন কাম কৰি আছে আপোনালোকৰ আণ্ডাৰত কাৰ গাড়ী গৈছে কাৰ ট্ৰাক গৈছে কাৰ বলেৰো পিকআপ ভান গৈছে এই কথা বতৰালৈ এবাৰ টিপমীয়াক মাতি কিয় এছ পিয়ে কাহি নকৰে গোটেই কেছটো পৰিয়াল আহি আছে আমি কথা বতৰাখিনি পাতিম আমাৰ চেণ্ট্ৰেল ছেক্ৰেটাৰীয়ে কৈছে কথা বতৰাবিলাক আৰু গুৰুত্ব সহকাৰে লোক আপোনালোকে আমি কথাবিলাক পাতি যদি পৰিয়ালে আমাক সহমৰ্মিতা প্ৰকাশ কৰে এই যুঁজখনৰ কাৰণে যদি আমাক কয় আমি আপোনালোকক কৈ ৰাখিছোঁ সাংঘাতিক সম্পূৰ্ণ অঞ্চলটো ইতিমধ্যে উত্তৰ পূব কয়লা ক্ষেত্ৰত এই অঞ্চলটোতে ইতিমধ্যে কিন্তু নিশা হ'লে আচলতে চোৰাং কয়লাৰ ঘাটি উত্তৰ পূব কয়লা ক্ষেত্ৰৰ যিজন বছ ইয়াত যিজন আছে মাঘেৰিটাৰ যিজন বছ চাহু নে কি বুলি এটা উপাধি আছে আৰু এই চাহু বুলি কোৱা যেন মহা বদমাচি টকা খকুৱা আৰু তেওঁ টকাৰ কাৰণে যিকোনো কৰিব পাৰে দুধ কা দুধ পানী কা পানী ওলাই যাব আৰু এইখিনি কৰিবৰ কাৰণে যদি তেওঁলোকৰ সাহস নাই পৰিয়ালে যদি এবাৰ আহি আমাক কয় আহি আছে ইতিমধ্যে আমি গম পাই আছোঁ যেতিয়া আহি পাবা আমি লগ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু তেওঁলোকে যদি আমাক এবাৰ কয় আমি চিধাকৈ কৈছোঁ আহিব লগা সময়খিনিত প্ৰাঞ্জল মৰাণৰ সমান্তৰালভাৱে দ্বিতীয় এটা উদাহৰণ হ'বলৈ গৈ আছে এই কেছটো হয় ইতিমধ্যে যি তিনিজনকৈ যি শ্ৰমিকে ইতিমধ্যে মৃত্যু আকলি লৈছিল